নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অলপ এয়া শুকান মাছৰ চাটনি বনাব লৈছোঁ। শুকান মাছকেইটা মই এতিয়া অকণমান উতলা গৰম পানীৰে ধুই ল'লোঁ ভালকৈ। বজাৰৰ পৰা কিনি অনা শুকান মাছটো। এতিয়া কেৰাহীখনত অকণ তেল গৰম হ'বলৈ দিছোঁ। গৰম হোৱা তেলখিনিত মই শুকান মাছকেইটা ভাজি ল'লোঁ। এয়া মাছকেইটা ভাজি হোৱাত তাত মই কাটি লোৱা পিঁয়াজ, আদা, নহৰু, বিলাহী, জলকীয়া আটাইখিনি অকণমান ভাজি ল'লোঁ। আপোনালোকে বাৰু এনেকৈ খায়নে জনাবচোন কেতিয়াবা শুকান মাছৰ চাটনি। ঠাণ্ডা বতৰ হ'লে খাই খুব ভাল লাগে জানেনে, মোৰ হ'লে খুব ভাল লাগে। তাৰপাছত এয়া মিক্সিত মই ভাজি লোৱা শুকান মাছখিনি, বিলাহী, আদা, নহৰু গোটেই ভাজি লোৱাখিনি তেনেকৈ মিক্সিৰ বাতিত দি মই মিক্সিত পেষ্ট এটা বনাই ল'লোঁ। নিমখ দিলোঁ আন্দাজমতে। তাৰপিছত চাব দেই আপোনালোকে, খাবলৈ খুব ভাল লাগে। আচলতে শুকান মাছ ভাল পোৱা সকলৰ বাবেহে দেই এইটো ৰেচিপি। ধন্যবাদ।